আমাৰ সৈতে আছে ইছমাইল হুছেইন পুনৰবাৰ মই আপোনাক স্বাগতম জনাইছোঁ। এতিয়া মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ তেখেত ফাট বিহু প্ৰখ্যাত ফাট বিহুৰ সৈতে জড়িত। ফাট বিহুৰ সৈতে আপুনি কেনেকৈ জড়িত হ'ল আৰু ফাট বিহুৰ প্ৰসাৰৰ কাৰণে আপুনি বিগত সময়ছোৱাত ভালেমান যথেষ্ট মানে আপুনি কাম কৰি গৈছে। মই ৯৯ চনত প্ৰথম ফাট বিহুলৈ গৈছিলোঁ। তাৰ আগতে হোমেন বৰগোহাঁই এটা প্ৰবন্ধ পঢ়িছিলোঁ ঢকুৱাখানাৰ ফাট বিহু, আৰু হোমেন বৰগোহাঁইৰ সাহিত্য সম্পৰ্কীয় এক আলোচনা চক্ৰত ঢকুৱাখানা মহাবিদ্যালয়ত অংশগ্ৰহণ কৰিবলৈ যাওঁতে তাতে পালোঁ অধ্যক্ষ শিৱপ্ৰসাদ গগৈ, তেখেতৰ গৃহত মই আছিলোঁ। ৰাতিপুৱা তাৰে ফাট বিহুৰ যিগৰাকী সম্পাদক কৃষ্ণ দত্ত তেওঁ আহিল, দুয়ে কথা পাতি আছে ফাট বিহু। তেতিয়া মই সুধিলোঁ হোমেন বৰগোহাঁই ছাৰৰ লেখাত পঢ়িছিলোঁ, কিন্তু ফাট বিহু কি? কয় আপুনি আহিব নেকি ফাট বিহুত? মইতো বিহুৰ বিষয়ে একো নাজানো, মই বিহু গাবও নাজানো, বিহু নাম নাই, আপুনি স্মৃতিগ্ৰন্থ উন্মোচক হিচাপে আহিব। মই আহিলোঁ। আহি প্ৰথম দিনা মোৰ দ্বিতীয় দিনা কাৰ্যসূচী, কিন্তু প্ৰথম দিনা মই যেতিয়া ফাট বিহুৰ বাকৰিত সভাপতিৰ লগত বহিছোঁ লং পেণ্ট আৰু চাৰ্ট পিন্ধি, বিনোদ গগৈ নামৰ এগৰাকী ডেকা ল'ৰাই আহি মোক ক'লে আপুনি বাকৰিৰ পৰা ওলাই আহক। তেতিয়া সভাপতি শিৱপ্ৰসাদ গগৈ ছাৰে ক'লে যে এখেত আমাৰ অতিথি, থাকক। নহয়, আমাৰ বাকৰিত বিহুতলীৰ বাকৰিত আমি জাতীয় পোছাক নোহোৱাকৈ অতিথি হ'লেও কাকো বহিবলৈ নিদিওঁ, আমাৰ নিয়ম। সভাপতি ছাৰক ক'লোঁ ছাৰ ইমান ধুনীয়া কথা, মই ক'তো শুনা নাই, মই এতিয়াই চুৰিয়া পিন্ধিম। তেতিয়া ছাৰে বাইদেউক ফোন কৰিলে, পুষ্পা বাইদেউক, বাইদেৱে চুৰিয়া কিনি থৈ দিলে আৰু ছাৰৰ পুৰণা মুগাৰ চোলা পিন্ধি মই আহিলোঁ। 3 দিন ফাট বিহুত আছোঁ। মই পখিলাৰ নিচিনা উৰিবলৈ ধৰিলোঁ। ফাট বিহুৰ ফও নাজানো, বিহুৰ বও নাজানো। কিমান চন? এইটো ৯৯ চন। তাৰপিছত মিচিং গাঁৱৰ ল'ৰা ছোৱালী আহিছে, আহি মোক ধৰি কঁকালত ধৰি গুমৰাগ চমন নাচিবলৈ শিকায়, ঐনিতম শিকায়। ঢকুৱাখানাৰ ডেকা গাভৰুবোৰে মোক বিহুনাম শিকায়, নাচিবলৈ শিকায়। এই তেওঁলোকৰ লগত এই নাচোঁতে মোৰ চুৰিয়াৰ পোন খুলি কবাত পৰি গ'ল। মিচিং ছোৱালী এজনী আহি ক'লে ছাৰ তোৰ বুলি কয়, তুমি চব কয় তেওঁলোকে, তোৰ ছাৰ চুৰিয়াৰ পোন খুলিছে, তেওঁৱে গুজি দিলে আৰু। এই যে আনন্দ, এই মানুহৰ লগত মিলি গ'লোঁ। তাৰ পিছত গৈ মিচিং গাঁৱত সোমালোঁ, আহোম, চুতীয়া, কৈৱৰ্ত, তেওঁলোকৰ মাজত 2 বছৰ মই কাম কৰিলোঁ। 2 বছৰ, এবছৰতে মই 19 বাৰ গৈছোঁ ঢকুৱাখানাত। ভাবি চাওক, মোৰ কয়াকুছিলৈ অহা নাই, জন্মস্থান কয়াকুছিলৈ। তেনেকৈ মই মিচিং গাঁৱত গ'লোঁ, দেউৰী গাঁৱত গ'লোঁ, তেওঁলোকৰ ভাষা গীত অলপ আয়ত্ব কৰিলোঁ। টাই আহোমসকলে কেনেকৈ গায় বা বিভিন্ন ধৰণৰ সুৰ, টাই আহোম সুৰ কেনেকৈ আহিছে, মিচিং সুৰ কেনেকৈ আহিছে, বিহু নামত ঐনিতমত কেনেকৈ বিহু নামৰ সুৰ সোমাইছে, দেউৰী বিহু নামত কেনেকৈ অসমীয়া বিহু নামৰ সুৰ সোমাইছে, এই নাচ শিকিলোঁ, বিহু নামবোৰ শিকিলোঁ, সুৰবোৰ শিকিলোঁ, তোলমৰ বিশ্লেষণ কৰিলোঁ, অত্তত বিহুৰ মঞ্চত এইবোৰ কথা কৈ থাকিলোঁ, লিখিলোঁ, কিতাপ লিখিলোঁ। তেনেকৈ ফাট বিহুৰ এটা প্ৰচাৰ হ'ল আৰু ৰাইজে কয় মই প্ৰচাৰত মুখ্য ভূমিকা লৈছোঁ। আচলতে ঢকুৱাখানাৰ যিসকলে বিহু পাতে আৰু যিসকলে তাত নাচে তেওঁলোকেই মুখ্য ভূমিকা লয়, কিন্তু বাহিৰৰ জগতখনত অকণমান প্ৰচাৰত মই ভূমিকা লৈছোঁ। ফাট বিহু অন্য আমাৰ যিটো বিহুৰ লোকাচাৰ, তাৰ ফাট বিহুৰ অলপ পাৰ্থক্য, অকণ পাৰ্থক্য। তাত গ'লে দেখিব, এবাৰ হ'লেও যোৱা উচিত। কোনোবাই বৃন্দাবনত যায়, কোনোবাই মক্কালৈ যায়, কোনোবাই আমেৰিকা যায়, লণ্ডনত যায়, কোনোবাই একেবাৰে আপোনাৰ জেৰুজালেমত যায়, কিন্তু আমাৰ যে আটাইতকৈ পবিত্ৰ স্থান ঢকুৱাখানাৰ ফাট বিহুতলীত বহুত তাত যোৱা নাই। ফাট বিহু যায় মই প্ৰতিবাৰেই য'তেই নাথাকোঁ লেখা মেলা যথেষ্ট কৰিছে, যথেষ্ট কৰিছোঁ। মোৰ 2খন কিতাপ ওলাইছে ফাট বিহুৰ বিষয়ে। ফাট বিহুৰ নাম আমি শুনিব পাৰোঁ নি? ফাট বিহুৰ নাম তাত চাওক, তাত যিবোৰ নাম ফাট বিহুৰ তলিতে জন্ম হৈছে সেইবোৰহে কম মই। আন ঠাইৰবোৰ আহি ফাট বিহুত গাব তেনেকুৱা মই নকওঁ। এটা আপোনাৰ যোজনা বা জাত নাম, খণ্ড নাম বুলি কয়। লিলিং লালাং, মানে সুৰটো অলপ বেলেগ ধৰণৰ। লিলিং লালাং কচাকত তেল নাই, ঢুলীয়া কাংকা নৈ, নাচনী মাকনি ধি দাং দাং, নীলমণি দাং, লমডিং লতা পই, মণিৰাম চাতা পই, হাতীয়ে মাউতক পলুৱাই নিলে গৈ, মগুলি চাপৰি লৈ, সৰুটি সৰু সৰু বেঙেনাৰ পাত, লোন মাৰো গাত, চোন মাৰো গাত, চেহাবনী ছোৱালীৰ ৰিহা নাই গাত, পানী আনি ভাত ৰান্ধি নোখোৱাৰে জাত, লওঁ গুটি চৌ গুটি, পয়ে খালে থাক থাক থাক। ইয়াৰ লগত 6টা নাচোন ভংগী, ঢোলৰ 3টা চেউ সলনি হয় মাত্ৰ 45 ছেকেণ্ডত। এইটো ঢকুৱাখানাৰ নাচনীসকলে, ঢুলীয়াসকলেহে পাৰে, বেলেগে নোৱাৰে। এতিয়া ফাট বিহুৰ তলিতেই মগুলি চাপৰিত ফাট বিহু হয়। মগুলি চাপৰিত আবেলি আবেলি ঘিলা খেলিছিলোঁ, চাপৰি চাপৰি বহাগৰে দুপৰীয়া, দোল পেপাৰৈ গুম গুমনি,
ঢপলিয়াই আহিলি মৰমৰে নাচনি হায় জোনে বেলি কিয়নো পোহৰ দিলি মোৰেনো মন বলিয়া কৰি ৱাও পোহৰ দিব নালাগিছিল ৰাতি হওক সমগ্ৰ ৰাতি চলি থাকিব বিহু চলি থাকিব এইটো মিচিং ঐনিতম মিচিং অন্যতম এফাকি শুনিব এতিয়া ধৰক মিচিং ঐনিতম যিবোৰ গায় আপোনালোকে যিবোৰ শুনি থাকে এইবোৰ কেনেকৈ প্ৰভাৱ পৰিছে মিচিং ঐনিতম এটা মই কেৰকটায়ানেল কাম্পনি চলি ইদনা আজে দকে মনাম্ব লতুৱাৰী ইদুন মহ গুলি চাপৰিত আবেলি আবেলি ঘিলা খেলিছিলোঁ চাপৰি চাপৰি বিহু নামৰ লগত ঐনিতমটো সম্পূৰ্ণ মিলনে সুৰৰ মিল তাৰ অৰ্থ খেৰকটা নৈখন কিয় বাৰু শুকাই গ'ল সৰুকালৰ ভাল পোৱা কেলেইনো পাহৰি গ'ল গতিকে তাৰ লগত সুৰটো আহিল কিন্তু ঐনিতমবোৰ যিবোৰ আচল সুৰ এইবোৰ ফাট বিহুত আহিহেইটো সলনি হ'ল কিন্তু ঐনিতমৰ আচল সুৰ হ'ল যে আপিন্দকে সুমাগাল আপিনি মালাইকা মাঙায়ো আমাৰ এনেকে আপোনাৰ 35টা সুৰ আছে যেনেকে আসি জিলি জিলি কানা মিক্সি জিলি জিলি কানা আসি জিলি পুণ্যে প্ৰেমা এনেকে 35টা সুৰ আছে মই কেইটামান আয়ত্ব কৰিছোঁ কিন্তু অৰ্থবোৰ মই জানো আচৰিত কথা যে চকুৰ পানীও পানী জুৰিৰ পানীও পানী জুৰিৰ পানী শুকায় চকু পানী নুশুকায় আগত যিটো ক'লো মই যে ভাত দেখাৰ আগতে ভাতৰ বাবে কন্দা নাছিলোঁ অ চেনেহী তোমাক দেখাৰ আগতে তোমাৰ বাবে কন্দা নাছিলোঁ প্ৰেম ইউনিভাৰ্চেল সাৰ্বজনীন প্ৰেম এইটো ঐনিতমত আছে ৰকেট দাপে মমূল পলত দোকান আইপে মইপে মূল ngকে দলো দোকান ৰকেট উৰিলে জোনৰ দূৰত্বনো কিমান তুমি মোক ভাল পালে মই তোমাক ভাল পালে তোমাৰ গাঁৱৰ দূৰত্বনো কিমান তোমাৰ হৃদয়ৰ দূৰত্বনো এইবোৰে মোক একেবাৰে লৈ গ'ল আপুনি এতিয়া মানে সেইটো সোমাই গৈছে মোৰ হৃদয়ৰ আধা মিচিং আধা অনা মিচিং ngকে আসিনচক আলেপক মিচিং অদক আলেপক মিপাগ মানে অনা মিচিং এতিয়া মই এই কথা জানিব বিচাৰোঁ যে এইজন ইছমাইল হুছেইন যিজনে লেখা মেলা কৰে সাহিত্যিক ইছমাইল হুছেইন কবি ইছমাইল হুছেইনৰ এটা সুকীয়া পৰিস্থিতি আছে এজন ভাল সুকবি হিচাপে মানে এইজন ইছমাইল হুছেইনক প্ৰথমতে কোনে উলিয়াই আনিলে হোমেন বৰগোহাঁই ছাৰৰ লগত আপোনাৰ সান্নিধ্য আছিলে বহুত গভীৰ সম্পৰ্ক আছিলে কি অৱদান আপোনাৰ এই বিষয়ে আপুনি কি ক'ব মই অভিযান্ত্ৰিকৰ ছাত্ৰ আছিলোঁ অভিযান্ত্ৰিকৰ শিক্ষকতা কৰিছোঁ হোমেন বৰগোহাঁই ছাৰে যদি ইছমাইল হুছেইনৰ সন্ধানত নামৰ সম্পাদকীয় নিলিখিলেহেঁতেন 1995 চনৰ 22 জুলাইৰ অসমবাণীত তেনেহ'লে ইছমাইল হুছেইন আজি অসমত নাথাকিলেহেঁতেন তাত শেষ বাক্যটো আছিল সেই বাক্যটোৰ মই যোগ্য নহয় কিন্তু সেই বাক্যটো প্ৰতি মুহূৰ্ত স্মৰণ কৰিছোঁ আৰু তেখেতৰ বিষয়ে মই একমাত্ৰ মৌলিক গ্ৰন্থ হোমেন বৰগোহাঁইৰ জীৱিতকালত মই লিখিছোঁ তাতো মই এইটো কথা লিখিছোঁ যে তেখেতে অন্তিম বাক্যটো লিখিছিলে যে নতুন অসম গঢ়াৰ কামত যিসকলে নেতৃত্ব দিব লাগিব তাৰে প্ৰথম শাৰীৰ প্ৰথম স্থানত থাকিব লাগিব ইছমাইল হুছেইনহঁতে আমি যে এটা ঐতিহ্য আমাৰ পূৰ্বপুৰুষৰ ঐতিহ্য পাহৰি অসমীয়া ঐতিহ্যৰ লগত যে মিলি গ'লোঁ 100-150 বছৰে সেইটোক অনুধাৱন কৰি তেখেতে কৈছিলে গতিকে মই সেই জনগোষ্ঠীৰ সন্তান আৰু প্ৰতি মুহূৰ্ত মই ভাবিছোঁ তেওঁলোকৰ মাজত ৰাজনীতিবিদ বহুত আছে বহুত টকা ঘটা মানুহ আছে বহুত কিবা আছে কিন্তু যদি অকণমান অসমীয়া মূল সুঁতিৰ লগত কিছু কাম কৰি যাওঁ এই জনগোষ্ঠীক যদি মিলাই থৈ যাওঁ কি জানি কিছু কাম হ'ব মোৰ মৰাৰ পিছত কোনেও স্মৰণ কৰিব নালাগে কিন্তু অসমীয়া জাতিৰ ঐতিহ্য বিশ্লেষণত কিছু সহায় হ'ব সেইকাৰণে মই এইটো কৰিছোঁ আৰু বৰগোহাঁই ছাৰৰ সেই লেখা পঢ়িয়েই তেখেতৰ লগত মোৰ সম্পৰ্ক গঢ়ি উঠিছিলে জীৱনত মই তেখেতক 62 বাৰ পাইছোঁ তেখেতৰ বিষয়ে কিতাপ লিখাৰ আগতে মই 45 বাৰ আৰু কিমান ছেকেণ্ড কিমান মুহূৰ্ত আনকি আপুনিও আছিলে আমাৰ অসমত থাকোঁতে কিমান ছেকেণ্ড কোনোবা দিন মোক 15 ছেকেণ্ডত বিদায় দিয়ে কোনোবা দিন মোৰ 1.5 ঘণ্টা 3 ঘণ্টা একেলগে বহু কোনোবা দিন 14 ঘণ্টা একেলগে গাড়ীত গৈ আছোঁ লখিমপুৰৰ সভাত গতিকে এই যে তেওঁৰ লগত যিবোৰ আলোচনা আৰু কিছু কাম কৰি আছোঁ তেখেতৰ বিষয়ে আমি চৰ্চা কৰি অসমীয়া সমাজে গতিকে তেখেত আমাৰ প্ৰাণপুৰুষ সাহিত্যৰ আৰু প্ৰেৰণাৰ প্ৰাণপুৰুষ আছিল এতিয়া মই এই কথা জানিব বিচাৰিছোঁ আজি হোমেন বৰগোহাঁই ছাৰে আপোনাক উলিয়াই আনিলে বুলি আপুনি ক'ব বিচাৰিছে আপোনাক
পৰিচয় কৰাই ৰাখি থলে পৰিচয় কৰাই এতিয়া এই সেই যিজন ইছমাইল হুছেইন সেই বিগত সময়ত যে ইছমাইল হুছেইনে যথেষ্টখিনি দেখা মেলা কৰিলে, চৰ্চা কৰিলে, বিভিন্ন অসমীয়া ভাষা সাহিত্যৰ সাধনা কৰিলে, সেইজন ইছমাইল হুছেইনক অসমৰ মানুহে বা অসমৰ সাহিত্যিক সমাজে যথাযোগ্য স্বীকৃতি দিছেনে? আপুনি নিজে কি অনুভৱ কৰে? কাৰণ আপুনিতো প্ৰায় 100খন গ্ৰন্থ, এতিয়া 100ৰ ওপৰ হৈ গ'ল আপোনাৰ গ্ৰন্থ লিখিলে, বিভিন্ন ধৰণৰ গৱেষণামূলক গ্ৰন্থ। মোক যিসকলে জানে গাঁও অঞ্চলত গ'লে মই চকুলো ওলাই থাকে। এইকাৰণে মোৰ প্ৰতি যিটো প্ৰেম মানুহৰ, এয়া 6 বছৰীয়া ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি একেবাৰে 90 বছৰীয়া 95 বছৰীয়া বৃদ্ধ বৃদ্ধালৈকে কিমান প্ৰেমিক, কিমান ভাল পোৱা মানুহ এনেকুৱাও আছে। 85 বছৰীয়া অঞ্জনা বৰা, তেখেতে টেলিফোন কৰিছে মোৰ লেখা পঢ়ি বা মোক দেখি থাকে কেতিয়াবা আপোনালোকৰ চেনেলবোৰত, বোপাই ঐ তোক এসাঁজ ভাত ৰান্ধি খুৱাবলৈ মন গৈছে, কেতিয়া নগাঁৱত আহিবি আমাৰ ঘৰত, আৰু তোৰ গাটো চুই চাব মন গৈছে, কিমান কোমল, আৰু কি ক'ম। এনেকুৱাও আছে মোৰ আয়ু তোৰ কাৰণে ৰাখিছোঁ, বয়স 80ৰ ওপৰত, কি ক'ব আপুনি। মিচিং গাঁৱত গ'লে বিদায়ৰ মুহূৰ্তত কান্দোন আৰম্ভ হয়। প্ৰথম পাইছে মোক, কাৰণ তেওঁলোকৰ চাংঘৰত গৈ ঐনিতম গাই গুমৰাগ নাচি নাচি ৰাতি পাৰ কৰি দিয়া মানুহ মই। আজি মৰাণ গাঁৱত গৈ ৰাতি বিহু গাই ৰাতি পাৰ কৰি দিয়া মানুহ মই। দেউৰী গাঁৱত গৈ জিমচায়া চাজেবা তেওঁলোকৰ দিচাং নৈ লেহেংনা কেন দে বুজি পাই টেঙা পানী লেহেংনা কেন, ইয় বাবাই লেহেৰণ গগৈ কাকা লেহেৰণ আনা যদি চুমোজালেন, ৰাতি পাৰ কৰি দিয়া। এইটো আমি গৰ্ব নকৰোঁ, এইটো মোৰ দায়িত্ব। মোৰ এটা কিবা এটা বৈশিষ্ট্য আছে, গুণ আছে কাৰণে মই আয়ত্ব কৰিব পাৰিছোঁ। এই যে প্ৰেম, লোক সংস্কৃতি তেওঁলোকৰ মাজত সোমাই যোৱাৰ পিছত এই যে দেখি আছে আপোনালোকে সংবাদ মাধ্যমৰ অসমখন, ৰাজনীতিৰ অসমখন, এই অসম নহয়, আন বেলেগ অসম এখন আছে। মই সেই অসমত বিচৰণ কৰি আছোঁ। সেইকাৰণে কোনো ধৰণৰ নিন্দাই, কোনো ধৰণৰ ঘৃণনীয় কাৰবাৰে, ষড়যন্ত্ৰই, কোনো ধৰণৰ আপোনাৰ অপবাদে মোক ৰখাব নোৱাৰে। সেইজন ইছমাইল হুছেইন মই নহয়। খুব ভাল পালোঁ শুনি পেলাই। আৰু এটা কথা মোৰ জানিব মন গৈছে, আমাৰ আজিৰ এই দৰবাৰ যিটো অনুষ্ঠান হ'ল, এই দৰবাৰ প্ৰথমবাৰ কাৰণে এগৰাকী চুৰিয়া পিন্ধা মানুহৰ সৈতে মই কথা পাতিছোঁ। আজি ইছমাইল হুছেইনক মই দেখিলোঁ ধুতি আৰু পাঞ্জাবী পিন্ধিছে, এইটো আপুনি খুব সঘনাই পিন্ধা মানে কি, আপুনি কেনেকৈ পোচাক কি? ৰাজহুৱা জীৱনত মই ক'ৰবাত গ'লে সদায় চুৰিয়া চোলা জাতীয় পোচাক পিন্ধো। বহুতে জাতি বুলি কয়, কিন্তু কি জাতি ৰক্ষা কৰিছে নাজানো। মই কিন্তু একেবাৰে শিপিনীৰ, আমাৰ বৰমাৰ শিপিনীৰ, নমাটিৰ শিপিনীয়ে দিয়া কান্দি মোক এইটো পিন্ধাই দিয়া শংকৰদেৱ সংঘৰ অধিৱেশনত মোৰ বহুত গামোচা হাজাৰ এইখনে মই লৈ আহিছোঁ। এই চুৰিয়া কোনোবা এগৰাকীয়ে মোক উপহাৰ দিয়া, এই চোলাও উপহাৰ দিয়া মই আছে বহুত। তথাপি মই এই যে মানুহৰ মৰম, এই জাতীয় পোচাক, মই কলাক্ষেত্ৰত শংকৰদেৱ কলাক্ষেত্ৰৰ এটা অনুষ্ঠান আছিলে, অতিথি হিচাপে গৈছোঁ। তাত গৈ অনেক মানুহক পালোঁ। তাৰ পৰা পোনে আপোনালোকৰ চেনেলত আহিলোঁ। আপোনালোকৰ চেনেলটো যিহেতু এটা ৰাজহুৱা এটা অনুষ্ঠানত গুচি যাব, গতিকে মই তেনেকৈ আহিলোঁ। এইটো মোৰ ফেশ্বন নহয়, মই দেখুৱাবলৈ নহয়, এইটো মোৰ এটা জীৱনৰ এটা অংগ হৈ পৰিছে। আৰু বিহুতলীবোৰত মই কি কৰোঁ, যদি কোনোবা বিহুতলীত, আজিকালি মঞ্চ বিহুত কম মাতে, মুকলি বিহুত বেছিকৈ মাতে, মঞ্চ বিহুত তেওঁলোকৰ বিপদ হয়। যদি মঞ্চ বিহুত সভাপতিজনে লং পেণ্ট পিন্ধি বহিছে, লগে লগে মই কৈ দিওঁ বেয়া নাপাব, মই মঞ্চত থকালৈকে আপোনালোকে চুৰিয়া চোলা পিন্ধি আহিব লাগিব। তেওঁ চুৰিয়া চোলা পিন্ধি আহে, মই মঞ্চত বহি থাকোঁ, বেলেগ এটা পৰিৱেশ সৃষ্টি হয়। তেনেকুৱা বহুত বিহুতলীত মই সলনি কৰি দিছোঁ। এইটো মোৰ দায়িত্ব, মই পালন কৰিছোঁ। নহ'লে লাহে লাহে আগ্ৰাসনে আমাৰ সকলো লৈ যাব। আৰু কেতিয়াবা আপোনাৰ অসম সাহিত্য সভাৰ সভাপতি হোৱাৰ আপোনাৰ মনত বাসনা আছে নে কেতিয়াবা? কাৰণ আপুনি আমাৰ বৌদ্ধিক সমাজখনক আপুনি যিদৰে লেখা মেলা কৰিছে, সেইটো নেতৃত্ব দিয়াৰ আপোনাৰ সপোন আছে? চাওক, হোমেন বৰগোহাঁই যিটো লিখি গৈছিলে এটা বাক্য, নেতৃত্ব, মই সেই নেতৃত্বটো নতুন প্ৰজন্মৰ মাজত দি আছোঁ। গাঁৱে সংগঠনৰ যদি দায়িত্ব দিয়ে, মই সমৰ্থ হয়নে নহয় বহুত বিবেচনা কৰিহে গ্ৰহণ কৰিম। কিন্তু মোৰ কোনো হাবিয়াস নাই। আজি মই যিখিনি কাম কৰিছোঁ সেইখিনি সাধাৰণ বুলি ভাবোঁ, আৰু বহুত কাম কৰিব লগা আছে। মোৰ এতিয়াও 40খন পাণ্ডুলিপি এতিয়াও কাম চলি আছে, আৰু 40 বছৰ লাগিব। জীয়াই থাকিম নে নাজানো, কিন্তু অসম সাহিত্য সভা জাতীয় অনুষ্ঠানৰ দৰে চলিলে মই ভাল পাম। মই তাৰে এজন সাধাৰণ সদস্য, এটা শাখাৰ মই সম্পাদক। মই কোনো কাৰ্যনিৰ্বাহক সদস্য নহয়, কোনো নেতৃত্ব নহয়। কোনোবাই বিচাৰিলেও মই নাযাবও পাৰোঁ। যদি দেখোঁ জাতীয় সংকট, যদি ৰাইজে কয় নাই মোৰ প্ৰয়োজন আছে,
তেতিয়া মই বহুত ভাবি চিন্তিহে মই যাম, কিন্তু মই নিজে কিন্তু আগবাঢ়ি নাযাওঁ। আৰু এটা কথা, আপুনি শংকৰদেৱৰ শংকৰী কৃষ্টি সংস্কৃতি চৰ্চা কৰি আছে, বিভিন্ন সময়ত আপুনি যিমানখিনি লেখা মেলা কৰিছে, আমাৰ খুব কম পণ্ডিতেহে লেখা মেলা কৰিছে, গৱেষণামূলক গ্ৰন্থ লিখিছে, কিন্তু আপোনাক সেই বৈষ্ণৱ পণ্ডিতসকলে আপোনাক গ্ৰহণ কৰিছে নাই, বা আপুনি কেতিয়াবা কোনো সত্ৰ বা শংকৰ সংঘ অধিৱেশনত আপুনি যথাযোগ্য মৰ্যাদা পাইছেনে, বা আপোনাক তাত প্ৰৱেশৰ ক্ষেত্ৰত ক'ৰবাত বাধা দিয়া হৈছে নি? আপুনি মই প্ৰথমে আপুনি কথা কওঁতে মোৰ গাৰ নোম শিয়ৰি উঠিছে, কিয় জানে? মোৰ প্ৰাণপুৰুষ এজন গুচি গ'ল, নাৰায়ণ চন্দ্ৰ গোস্বামী, কমলাবাৰী সত্ৰৰ। কমলাবাৰী সত্ৰত মই দুবাৰ ভাও লৈছোঁ। আমাৰ চান্দখাই ভাওনা দল, ইছলাম ধৰ্মীয় অসমীয়াসকলৰ ভাওনা দল, ৰাম বিজয়, মই ৰামচন্দ্ৰ লৈছোঁ, ৰুক্মিণী হৰণত কৃষ্ণ লৈছোঁ। কমলাবাৰী সত্ৰত সত্ৰাধিকাৰৰ লগত একেলগে বহিছোঁ। তেওঁৰ চৰা ঘৰত, তেওঁৰ ভোজন গৃহত আমি জলপান গ্ৰহণ কৰিছোঁ, আৰু আপোনাৰ সেই সত্ৰত জলপান গ্ৰহণ কৰিছোঁ। আমাৰ এই ইছলাম ধৰ্মী কিছুমান দুই এজনে নামাজো পঢ়ে, তেওঁলোকে কিন্তু ভকতে ব্যৱস্থা কৰি দিছে, মন কৰিব। আৰু আমি নামঘৰৰ ভিতৰত গৈ নাম কীৰ্তন কৰিছোঁ, নামাজ পঢ়াবোৰে নাম কীৰ্তন কৰিছে, শংকৰ গুৰু আমাৰে, মাধৱ গুৰু আমাৰে বুলি কৈ। আৰু এইটো এতিয়াও গৈ মই সেই সত্ৰতে থাকোঁ। প্ৰতিজন ভকত মোৰ আপোন, আৰু মোক দেখিলেই কয়, বাপ আপুনি ঘনাই আহিব লাগে, আমি সাহস পাওঁ। আজি কমলাবাৰী সত্ৰ, আউনীআটী সত্ৰৰ ডক্টৰ পীতাম্বৰ দেৱ গোস্বামী আমাৰ ককাই ভাই সম্পৰ্ক, আপোনাক ক'লোঁ। ভকতসকলৰ লগত মোৰ আত্মিক সম্পৰ্ক। আজি গড়মূৰ সত্ৰৰ আগৰ সত্ৰাধিকাৰ বা বৰ্তমানৰ সত্ৰাধিকাৰ যিগৰাকী পৰমানন্দ গোস্বামী, আৰু তেওঁ মোৰ ভাতৃৰ দৰে। আৰু সেইটো কোনেও এই যে কয় মুলাকাত বুলি কয়, যে কয় আলিংগন, লগ পালে একেবাৰে আলিংগন। মানে কেতিয়াও আপুনি কৈছে আপোনাক সকলোৱে আদৰি দিছে, ক'ৰবাত কেতিয়াবা এনেকুৱা ধৰণৰ হোৱা নাই যে ইছলাম ধৰ্মী লোক এজন গৈ কৰা নাই? আনকি বৰপেটা সত্ৰক মোক লৈ বিতৰ্ক সৃষ্টি কৰিছিলে মই এটা কথা কোৱাৰ কাৰণে। আৰু এই বৰপেটা সত্ৰাধিকাৰৰ ঘৰত গ'লে এতিয়াও বাপা আহি চাম, মোক বুকুত আঁকোৱালি লয়। তাৰ ভিডিঅ' আছে, তাৰ ফটো আছে, মই একেলগে চাহ খোৱা বা তেওঁক মই একেলগে গাড়ীত লৈ অহা, একেলগে সভাত বহা, এইটো আছে। বাহিৰৰ কিছুমান অপপ্ৰচাৰ চলে, ভিতৰতো নাজানে, আৰু সেইটো আছে। মই যাওঁ, গৈ আছোঁ, আৰু কোনোবা সত্ৰত যদি তেনেকুৱা সোমাইছে শক্তি কিছুমান, মই ভাবোঁ তেওঁলোক আচলতে অসমীয়া শক্তি নহয়, তেওঁলোক অন্য শক্তিৰ এজেণ্ট, আৰু তেওঁলোকে তেওঁলোকৰ মতে কৰক। মই কোনো স্বাৰ্থৰ কাৰণে কৰা নাই, সত্ৰীয়া ঐতিহ্যৰ সুৰক্ষাৰ কাৰণে গৈছে। আনকি অসমত প্ৰথমবাৰৰ কাৰণে প্ৰবন্ধ 2009 চনত মই অগ্ৰদূতত লিখিছিলোঁ, সত্ৰৰ ভূমি মুছলমানসকলে বেদখল কৰা এৰি দিয়ক, সত্ৰৰ ভূমি মোকলাই দিবলৈ প্ৰবন্ধ। মুছলমান যদি কোনোবা আছে, অন্যই দখল কৰি আছে, সেই সম্প্ৰদায়ে লিখিব। কিন্তু মই মুছলমান সমাজৰ সন্তান, সেই সমাজক কৈছোঁ, সত্ৰৰ এক চিকটা মাটি বেদখল নকৰিব আপোনালোকে। আজি এই সংকট কিয় হৈছে? সংকটবোৰ হৈছে এই মানুহে কিছুমান চিন্তা নকৰাৰ কাৰণে হৈছে। ঠিক আছে, এতিয়া আপুনি এজন গৱেষণামূলক গ্ৰন্থ লিখিছে, অসমীয়া ভাষা সাহিত্যৰ চৰ্চা কৰিছে, সত্ৰীয়া সংস্কৃতিৰে সাধনা কৰিছে, তাৰপিছতো ইছমাইল হুছেইন এজন বিতৰ্কিত ব্যক্তি বুলি মানুহে ক'ব বিচাৰে। আপুনি সেই বিতৰ্কৰ মাজত থাকে, মানে আপোনাৰ কথাই বহু সময় বিতৰ্কৰ সৃষ্টি কৰে। শেষত আপুনি এই বস্তুটো আপুনি কিদৰে গ্ৰহণ কৰিছে জীৱনত, আপুনি সেই বিষয়ে কি ক'ব? প্ৰায় 500 বছৰ পিছত শংকৰদেৱক লৈও বিতৰ্ক আৰম্ভ হৈছে। বিষ্ণুৰাভাতো গোটেই জীৱনে বিতৰ্কিত ব্যক্তি আছিলে। মৃত্যুৰ সময়ত 9জন মানুহ হস্পিটেলত, জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ সময়ত 12জন মানুহ লগত। এতিয়া লাখ লাখ মানুহ জ্যোতিপ্ৰসাদ বিষ্ণুৰাভাৰ লগত আছে, বিতৰ্ক মানুহৰ লগত। লক্ষ্মীনাথ বেজবৰুৱা কি কৰা নাছিলে, সেই বেজবৰুৱাৰ লগত কিন্তু এতিয়া মানুহ আছে। হেমচন্দ্ৰ বৰুৱা, আপোনাৰ হেমকোষৰ, তেওঁ কিমান অপবাদ দিছিলে, তেওঁ কিছুমান ব্ৰাহ্মণ্যবাদী ধাৰাৰ বিৰুদ্ধে কিছুমান কাম কৰিছিলে, ব্ৰাহ্মণ হৈ তেওঁকতো বহুত নিন্দা কৰিছিলে। গতিকে নিন্দাবোৰ আচলতে সেইবোৰ এই ফুটুকাৰ ফেন, শিলগুটিৰ দলিয়াব পাৰে, কিন্তু শিলগুটিৰ আঘাতটো আপুনি পাব। কিন্তু এইটো নহয় যে শিলগুটিবোৰ দলিওৱা শিলগুটি আপুনি পাচিত লৈ মূৰত লৈ আপুনি গৈ খোজকাঢ়ি যাব। আপুনি সেই নিন্দাৰ শিলগুটিবোৰ ভৰিৰ তলত থৈ ভেটি ওখ কৰিব লাগিব, আৰু শিলগুটিত থিয় হ'লে পিছল খাই নপৰে, আৰু মসৃণ পথত খোজকাঢ়িলে পিছল খাই পৰে। আৰু নিন্দাৰ শিলগুটিত থিয় হৈ ভেটি ওখ হ'ল নহয়, আমি দিগন্তলৈ চাব লাগিব। খুব সুন্দৰ। তেখেত আছিলে, আমি কৈছোঁ যে গৱেষক, আমাৰ সত্ৰীয়া সংস্কৃতিৰ গৱেষক, তেখেতে বিভিন্ন বিষয়লৈ চৰ্চা কৰিছে। তেখেতে এগৰাকী বিশিষ্ট কবি আচলতে, তেখেতক মই সেই পৰিচয়টো আমাৰ মানুহে জানে যে অসমীয়া ভাষা সাহিত্যৰ এজন খুব দক্ষ কবি।
তাৰ লগতে সমালোচক অসমীয়া ভাষা সাহিত্যৰ এজন সাধক আৰু ইছমাইল গোটেই কথাখিনি আমাক যথেষ্ট ভাল লাগিলে যদিও তেখেতৰ বিভিন্ন সময়ত বিভিন্ন কথাক লৈ একাংশই বিতৰ্কৰ সৃষ্টি কৰে কিন্তু সেই বিতৰ্কক তেওঁ আওকাণ কৰি তেওঁ আগুৱাই যাব বিচাৰিছে আপোনালৈ অলেখ শুভেচ্ছা থাকিল আৰু এজন কাৰিকৰী শিক্ষাৰ এজন প্ৰবক্তা আচলতে এজন কাৰিকৰী শিক্ষাৰ তাৰ মাজত তেখেতে এই সাধনা অব্যাহত ৰাখিছে আৰু যিটো মই শুনিলোঁ মই সঁচাই আচৰিত হ'লোঁ যে এই সময়ছোৱাত তেখেতে 10খন গ্ৰন্থ অতি গুৰুত্বপূৰ্ণ গ্ৰন্থ অসমীয়া ভাষা আন্দোলনৰ ইতিহাস তেখেতে লিখিছে অসম সাহিত্য সভাৰ ইতিহাস তেখেতে লিখিছে বিয়ানামৰ ইতিহাস যিখন বিয়ানাম আমাৰ সংস্কৃতিৰ অংগাংগী অংগ কিন্তু সেই বিষয়ত কোনো এনেকুৱা ধৰণৰ লিখা মেলা হোৱা নাছিল তেখেতে গোটেই সমগ্ৰ অসমৰ বিয়ানামৰ ইতিহাস তেখেতে সম্বলিত কৰিছে এনেকুৱা বহুত ধৰণৰ তেখেতে গৱেষণামূলক কাম কৰি গৈছে এনেকুৱা ধৰণৰ কাম আপুনি অব্যাহত ৰাখক আপোনালৈ আমাৰ থাকিল অলেখ শুভেচ্ছা পুনৰবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰি আমাৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়াৰ পৰা মই প্ৰণয় বৰদলৈ বিদায় লৈছোঁ